নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ৰামচৰিত মানসৰ বালকাণ্ডৰ চতুৰ্থ ভাগ পাঠ কৰিবলৈ ওলাইছোঁ। শ্ৰী ৰামচৰিত মানসৰ বালকাণ্ডৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাগ মই আগৰ ভিডিঅ'ত পাঠ কৰা আছে। আপোনালোকে যদি কোনোবা বন্ধু বান্ধৱীয়ে এই পাঠ শুনিব বিচাৰে তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম। বালকাণ্ডৰ এই চতুৰ্থ ভাগটোত পাৰ্বতী আৰু সতীৰ বিবাহৰ কথা বৰ্ণনা কৰা হৈছে। আহকচোন শুনো কিদৰেনো বৰ্ণনা কৰা হৈছে। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি আৰু প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ কথা স্মৰণ কৰি শিৱই প্ৰসন্ন মনে সেয়ে হওক বুলি ক'লে। তেতিয়া দেৱতাসকলে দণ্ডুবি বজালে আৰু পুষ্পবৃষ্টি কৰি জয় হওক দেৱতাসকলৰ স্বামীৰ জয় হওক এই বুলি জয়ধ্বনি কৰিলে। সপ্তৰ্ষিগণে উচিত সময় বুলি ভাবি তাত উপস্থিত হ'ল আৰু ব্ৰহ্মাই তেওঁলোকক তৎক্ষণাত হিমাচলৰ ঘৰলৈ পঠালে। প্ৰথমে তেওঁলোকে তালৈ গ'ল য'ত পাৰ্বতী আছিল আৰু চল ভৰা মধুৰ বিনোদনযুক্ত আনন্দদায়ক বাক্য ক'লে। যে নাৰদৰ উপদেশ শুনি তেতিয়া তুমি আমাৰ কথা নুশুনিলা, এতিয়া তোমাৰ প্ৰতিজ্ঞা মিছা প্ৰমাণিত হ'ল, কাৰণ মহাদেৱে কামদেৱক ভস্ম কৰিলে। এই কথা শুনি পাৰ্বতীয়ে হাঁহি ক'লে, হে জ্ঞানী মুনিগণ, আপোনালোকে উচিত কৈছে। আপোনালোকৰ মতে শিৱই এতিয়াহে কামক ভস্ম কৰিছে। ইমান দিনে শিৱ বিকাৰযুক্ত হৈ আছিল, কিন্তু মোৰ মতে শিৱ সৰ্বদাই যোগী, অজন্মা, অনন্দনীয়, কাম বাসনাৰহিত আৰু ভোগশূন্য। আৰু মই যদি এই বুলি জানি শিৱক কায়মানোবাক্যে ভক্তিৰে তেওঁৰ সেৱা কৰিছোঁ, তেন্তে হে মুনীশ্বৰগণ শুনক, সেই কৃপানিধি ভগৱানে মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবই। আপোনালোকে কৈছে যে শিৱই কামদেৱক ভস্ম কৰিলে। এয়া আপোনালোকৰ অত্যন্ত অবিবেকীয় কথা। হে পূজনীয়সকল, জুইৰ সহজ স্বভাৱ হ'ল যে হিম তাৰ ওচৰলৈ কেতিয়াও যাবই নোৱাৰে, আৰু যদি যায় তাৰ নাশ হ'বই। মহাদেৱ আৰু কামদেৱৰ বিষয়েতো এই ন্যায়ৰ এই বুলিয়ে বুজা উচিত। তেতিয়া মুনিগণে পাৰ্বতীৰ কথা শুনি আৰু তেওঁৰ ভক্তি আৰু বিশ্বাস দেখি অত্যন্ত প্ৰসন্ন হ'ল আৰু তেওঁলোকে ভৱানীক প্ৰণাম জনালে আৰু হিমাচলৰ ওচৰলৈ গ'ল। সেই সপ্তৰ্ষি মুনিগণে সকলো কথা পৰ্বতৰাজ হিমাচলক ক'লে। কামদেৱ ভস্ম হোৱা শুনি হিমাচল অতি দূষিত হয়। তাৰ পিছত মুনিগণে ৰতিক দিয়া বৰৰ কথা ক'লে। সেই শুনি হিমাচল অতি আনন্দিত হ'ল। শিৱৰ প্ৰভাৱৰ কথা স্মৰণ কৰি হিমাচলে শ্ৰেষ্ঠ মুনিগণক সাদৰে ভিতৰলৈ মাতি নিলে আৰু তেওঁলোকৰ পৰা শুভ দিন, শুভ নক্ষত্ৰ আৰু শুভ সময় সুধি বেদ বিধি অনুসৰি অতি সোনকালে বিবাহৰ লগ্ন ঠিক কৰি লেখাই ল'লে। তাৰ পিছত হিমাচলে সেই লগ্নপত্ৰ সপ্তৰ্ষিক দিলে আৰু প্ৰণাম কৰি বিনতি কৰিলে। তেওঁলোকে এই লগ্নপত্ৰখন গৈ ব্ৰহ্মাক দিলে। সেই লগ্নপত্ৰ পঢ়ি তেওঁ অপাৰ আনন্দিত হ'ল। ব্ৰহ্মাই লগ্নপত্ৰ সকলোকে পঢ়ি শুনালে। সেই পত্ৰ শুনি সকলো মুনি আৰু দেৱতাৰ সমাজ আনন্দিত হ'ল। আকাশৰ পৰা পুষ্পবৃষ্টি হ'বলৈ ধৰিলে। নানান বাজনা বাজি উঠিল আৰু দশো দিশে মংগল কলহ সজোৱা হ'ল। দেৱতাগণে বিভিন্ন প্ৰকাৰৰ নিজৰ বিমান সজোৱাত লাগি গ'ল। বিভিন্ন মাংগলিক লক্ষণ দেখা গ'ল আৰু অপ্সৰাগণে গান গাবলৈ ধৰিলে। শিৱৰ অনুচৰবিলাকে শিৱক দৰা সজাবলৈ ধৰিলে। জটাৰে মুকুট সজালে, তাৰ ওপৰত সাপৰ মৌৰ সজোৱা হ'ল। সাপেৰেই কাণত কুণ্ডল আৰু খাৰু পিন্ধালে। গোটেই গাতেই ভস্ম ছাই লেপন কৰিলে আৰু কাপোৰৰ ঠাইত বাঘৰ ছাল পিন্ধিলে। শিৱৰ কপালত সুন্দৰ চন্দ্ৰ, মূৰত গংগা, ত্ৰিনেত্ৰ, সাপৰ লগুণ, ডিঙিত হলাহল আৰু বুকুত নৰমুণ্ডৰ মালা আছিল। এইদৰে অমাংগলিক বেশত থকা স্বত্বেও তেওঁ কল্যাণৰ ধাম আৰু দয়ালু। এখন হাতত আছে ত্ৰিশূল, আনটো ডম্বৰুৰে সুশোভিত। ষাঁড়ৰ ওপৰত উঠি শিৱ যাবলৈ ধৰিলে।
বাজনাও বাজি আছে। শিৱক দেখি দেৱপত্নীগণে মিচিকিয়াই হাঁহিছে আৰু ক'লে যে এনে বৰৰ যোগ্য কন্যা জগতত নাই। বিষ্ণু আৰু ব্ৰহ্মা আদি দেৱতাসকলৰ সমাজ নিজ নিজ বাহনত উঠি বৰযাত্ৰী হৈ যাব ধৰিলে। দেৱতাসকলৰ সমাজ সকলো প্ৰকাৰেই অনুপম, পৰম সুন্দৰ হ'লেও বৰযাত্ৰীসকল কিন্তু বৰৰ যোগ্য নাছিল। তেতিয়া ভগৱান বিষ্ণুৱে সমস্ত দিকপালসকলক মাতি আনি হাঁহি হাঁহি ক'লে, তোমালোক সকলোৱে নিজৰ নিজৰ দলৰ সৈতে বেলেগ বেলেগ হৈ গৈ থাকা। হে ভাই, আমাৰ বৰযাত্ৰী বৰৰ যোগ্য নহয়, আনৰ নগৰলৈ গৈ ঠাট্টাৰ পাত্ৰ হ'বা নেকি? ভগৱান বিষ্ণুৰ এই কথা শুনি দেৱতাগণ হাঁহিলে আৰু তেওঁলোক নিজৰ নিজৰ সেনাসহ বেলেগ বেলেগ হৈ যাবলৈ ধৰিলে। মহাদেৱে এই দেখি মনে মনে মিচিকিয়াই হাঁহিলে যে ভগৱান বিষ্ণুই ব্যংগ বাক্য এৰি নিদিয়ে। নিজৰ প্ৰিয় ভগৱান বিষ্ণুৰ এই অত্যন্ত প্ৰিয় বাক্য শুনি শিৱই ভৃঙ্গীক পঠাই নিজৰ অনুচৰসকলক মতাই আনিলে। এনেদৰে শিৱৰ আজ্ঞা পাই তেওঁৰ অনুচৰসকলে আহি তেওঁৰ পাদপদ্মত সেৱা জনালেহি। নানান প্ৰকাৰৰ বাহন আৰু নানান বেশভূষাত নিজৰ সমাজখন দেখি শিৱই হাঁহি উঠিল। কোনোবা মুখবিহীন, কাৰোবাৰ আকৌ কেইবাটাও মুখ, কোনোজনৰ হাত ভৰি নাই, আকৌ কোনোজনৰ কেইবাটাও ভৰি আৰু হাত, কোনোজনৰ কেইবাটাও চকু, কোনোজন আকৌ নেত্ৰবিহীন, কোনোজন অত্যন্ত শকত আৱত আৰু কোনোজন অত্যন্ত ক্ষীণ। কোনোবাজনে পবিত্ৰ আৰু কোনোবাজনে অপবিত্ৰ বেশ ধাৰণ কৰিছে। কোনোজনৰ ভয়ংকৰ অলংকাৰ হাতত কপাল লৈ আছে আৰু সকলোৱে গাত জীয়া তেজ সানি লৈছে। তেওঁলোকৰ মুখবোৰ গাধ, কুকুৰ, গাহৰি আৰু শিয়ালৰ নিচিনা। শিৱৰ অনুচৰসকলৰ অসংখ্য বেশ, সেইবোৰ গণিব কোনে? বহুতো প্ৰকাৰৰ প্ৰেত, পিশাচ, যোগিনীৰ দল আছিল, তাৰ বৰ্ণনা কৰা সম্ভৱেই নহয়। ভূত প্ৰেতবিলাকে আনন্দিত হৈ নাচ গান কৰিছে। দেখিবলৈ কুৰূপ আৰু কথা বাৰ্তাৰ ধৰণো বিচিত্ৰ। যেনে বৰ তেনে বৰযাত্ৰী। যাওঁতে বাটে বাটে নানান ধৰণৰ খেল কৌতুক কৰি গৈ আছে। ইফালে হিমাচলে বিবাহৰ মণ্ডপটো ইমান বিচিত্ৰকৈ সজাইছে যাৰ বৰ্ণনা কৰিবই নোৱাৰি। জগতত থকা বৰ্ণনাতীত যিমানবিলাক সৰু বৰ পৰ্বত তথা যিমানবিলাক বন, সমুদ্ৰ, নদী আৰু পুখুৰী আছিল, সেই সকলোকে হিমালয়ে বিয়াৰ নিমন্ত্ৰণ পঠিয়ালে। সেইবিলাকে নিজৰ ইচ্ছামতে ৰূপ আৰু সুন্দৰ শৰীৰ ধাৰণ কৰি স্ত্ৰীসহ সপৰিবাৰে হিমাচলৰ ঘৰলৈ আহিল। সকলোৱে প্ৰীতিৰে সৈতে মংগল গান গাইছে। হিমাচলে প্ৰথমতেই অনেক শিবিৰ সজাই ৰাখিছিল। সকলোৱে আহি সেই শিবিৰবোৰত যথাযোগ্য স্থানত বাহৰ পাতিলে। নগৰখনৰ সুন্দৰ সুন্দৰ শোভা দেখি ব্ৰহ্মাৰ সৃষ্টি নিপুণতাও তুচ্ছ যেন বোধ হৈছিল। এনেদৰে নগৰৰ সৌন্দৰ্য দেখি ব্ৰহ্মাৰ সৃষ্টিৰ নিপুণতাও সঁচাকৈয়ে তুচ্ছ যেন লাগিল। বন, বাগিচা, কুঁৱা, সৰোবৰ, নদী সকলোৱেই সুন্দৰ, তাৰ বৰ্ণনা কোনে কৰিব পাৰিব? মংগল তোৰণ আৰু পতাকা ঘৰে ঘৰে সুশোভিত। তাৰ সুন্দৰ আৰু চতুৰ স্ত্ৰী পুৰুষসকলৰ সৌন্দৰ্য দেখি মুনিগণৰো মন মুগ্ধ হৈছে। জগত মাতা জগদম্বা স্বয়ং য'ত অৱতাৰ লৈছে সেই ঠাইৰ বৰ্ণনা কৰা সম্ভৱনে? তাত ঋদ্ধি, সিদ্ধি, সম্পত্তি আৰু নতুন নতুন সুখ প্ৰতিদিনে বৰ্ধিত হৈ আছে। বৰযাত্ৰী আগমনৰ কথা শুনি নগৰত উলহ মালহ বাঢ়িল, যাৰ দ্বাৰা শোভাবৰ্ধন হ'ল। সকলোৱে ধুনীয়া ধুনীয়া সাজপাৰ পিন্ধি তথা বিভিন্ন প্ৰকাৰৰ বাহন সজাই আদৰ সহকাৰে বৰযাত্ৰীক আগবঢ়াই আনিবলৈ গ'ল। দেৱতাসকলক দেখি সকলোৰে মন প্ৰসন্ন হ'ল আৰু ভগৱান বিষ্ণুক দেখি সকলোৱে অতি সুখী হ'ল।
কিন্তু যেতিয়া শিৱৰ দলক দেখিলে তেওঁলোকৰ সমস্ত বাহন ভয়তে পলাল। কিছু চতুৰ বয়সস্থ লোক ধৈৰ্য ধৰি তাত ৰ'ল। কিশোৰসকলে নিজৰ প্ৰাণ লৈ পলাল। ঘৰ গৈ পোৱাত মাক বাপেকে সোধাত ভয়তে কঁপি কঁপি ক'লে, কিনো কম, একো ক'বই নোৱাৰি। এয়া বৰযাত্ৰীয়ে নে যমৰ সেনা? দৰাটো পাগল আৰু গৰুৰ ওপৰত উঠি আহিছে। সাপ, নৰমুণ্ড আৰু ভস্মহে তেওঁৰ অলংকাৰ। তেওঁ নাঙঠ, জটাধাৰী আৰু দেখিবলৈ ভয়ংকৰ। তেওঁৰ লগত আছে ভয়ানক মুখ থকা ভূত, প্ৰেত, পিশাচ, যোগিনীবিলাক আৰু ৰাক্ষসবোৰ, যিসকলে বৰযাত্ৰীক দেখি জীয়াই থাকিব। তেওঁলোক বাস্তৱতেই মহাপুণ্যৱান আৰু তেওঁলোকেহে পাৰ্বতীৰ বিবাহ চাব পাৰিব। ল'ৰাহঁতে ঘৰে ঘৰে এইদৰেই ক'লেগৈ। এনেদৰে মহেশ্বৰ শিৱৰ সমাজ বুলি জানি মাক বাপেকে ল'ৰা ছোৱালীৰ কথা শুনি হাঁহিবলৈ ধৰিলে। তেওঁলোকে নানান কথাৰে ল'ৰাহঁতক বুজালে যে নিৰ্ভয়ে থাকা, ভয় খোৱাৰ কোনো কথা নাই। আগুৱাই আনিবলৈ যোৱা লোকসকলে বৰযাত্ৰীক আদৰি আনি সুন্দৰ ঘৰত ৰাখিলে। পাৰ্বতীৰ মাক মইনাই দৰা আদৰা মাংগলিক সুৱাগুৰি সাজিলে আৰু তেওঁৰ লগৰ মহিলাসকলে উত্তম মংগল গীত গাবলৈ ধৰিলে। তেওঁৰ সুন্দৰ হাতত সোণৰ ঢালত সুৱাগুৰি শোভিত। এইদৰে মইনা আনন্দিত হৈ শিৱক আদৰিবলৈ গ'ল। মহাদেৱৰ ভয়ানক ৰূপ দেখি স্ত্ৰীসকল অত্যন্ত ভয়ভীত হ'ল। অত্যন্ত ভয় খাই তেওঁলোক ঘৰত সোমাল আৰু শিৱ বৰযাত্ৰী থকা ঠাইলৈ গ'ল। দুখত মইনাৰ অন্তৰ ভাগি গ'ল। তেওঁ পাৰ্বতীক নিজৰ ওচৰলৈ মাতি আনিলে আৰু অত্যন্ত স্নেহেৰে পাৰ্বতীক কোলাত বহুৱাই নিজৰ নীলাপদ্মৰ নিচিনা চকুজুৰি চকু পানীৰে উপচাই ক'লে, যি বিধাতাই তোমাক ইমান সুন্দৰ ৰূপ দিলে, সেই মূৰ্খই তোমাৰ বৰক পাগল কিয় বনালে? যি ফল কল্পতৰুত ফলিব লাগিছিল, বিধাতাই জোৰকৈ চোৰাত গছতি লগাই দিলে। তোমাক লৈ মই পৰ্বতৰ পৰা জঁপিয়াম, জুইত পুৰি বা সাগৰত বুৰি মৰিম। তাৰ বাবে লাগিলে মোৰ ঘৰখনেই ধ্বংস হওক আৰু সংসাৰত মোৰ অপযশ হওক, কিন্তু মই বাচি থাকোঁতে তোমাক এই পাগলৰ সৈতে বিবাহ নিদিওঁ। হিমাচলৰ পত্নী মইনাক দূষিত দেখি সকলো মহিলা অতিকৈ ব্যাকুল হৈ পৰিল। মইনাই জীয়েকৰ স্নেহৰ কথা মনত পেলাই বিলাপ কৰি আৰু কান্দি কান্দি ক'লে, নাৰদৰ মই কি অপকাৰ কৰিছিলোঁ যে তেওঁ মোৰ পতা সুখী ঘৰখন ধ্বংস কৰিলে আৰু পাৰ্বতীক তেওঁ এনে উপদেশ দিলে যাৰ বাবে তাই পাগল বৰ পাবলৈ তপস্যা কৰিলে। সঁচাকৈয়ে তেওঁৰ কাৰো প্ৰতি মায়া মমতা নাই। তেওঁ উদাসীন। ধন, ঘৰ-বাৰী বা স্ত্ৰী তেওঁৰ একো নাই। সেইবাবে তেওঁ লোকৰ ঘৰ নাশকাৰী। তেওঁৰ লাজো নাই, ভয়ো নাই। কওকচোন, বন্ধ্যা তিৰোতাই প্ৰসৱ বেদনা কি বুজিব? এনেদৰে মাকক শোকাতুৰ দেখি পাৰ্বতীয়ে বিবেকযুক্ত মৃদু ভাষাৰে ক'লে, হে মা, বিধাতাই যি বিধান ৰচনা কৰে সেয়া লৰচৰ নহয়। এই বুলি বিচাৰ কৰি তুমি চিন্তা নকৰিবা। মোৰ ভাগ্যত যদি পাগল পতিহে আছে, তেনেহ'লে লোকক দুখ কিয় দিব লাগে? হে মাতা, তোমাৰ দ্বাৰা বিধিৰ লিখন বদলি হ'বনে? মিছাকৈ কলংক নল'বা। হে মা, তুমি কলংক নল'বা। কান্দিবলৈ এৰা। এয়া বিষাদ কৰাৰ সময় নহয়। মোৰ কপালত যি সুখ বা দুখ লিখা আছে, সেয়া মই যলৈকেই যাম তাতেই পাম। পাৰ্বতীৰ এনে কোমল বিনয় বাক্য শুনি উপস্থিত সমস্ত মহিলাই চিন্তা কৰিব ধৰে আৰু বিধাতাক বিভিন্ন প্ৰকাৰে দোষ দি চকুৰ পানী মচিবলৈ ধৰিলে। এই সংবাদ শুনি নাৰদ আৰু সপ্তৰ্ষিগণক লগত লৈ হিমাচল শীঘ্ৰেই নিজৰ ঘৰত উপস্থিত হ'ল। তেতিয়া নাৰদে পূৰ্বজন্মৰ কথা কৈ সকলোকে বুজাই ক'লে, হে মইনা, তুমি মোৰ সত্য কথা শুনা। তোমাৰ কন্যা সাক্ষাৎ জগতজননী ভৱানী। এওঁ অজন্মা, অনাদি,
অবিনাশী শক্তি, সৰ্বদাই শিৱৰ অৰ্ধাংগিনী। এওঁ জগতৰ সৃষ্টি, পালন আৰু সংহাৰকাৰিণী আৰু নিজ ইচ্ছাৰে লীলা শৰীৰ ধাৰণ কৰে। প্ৰথমে অতি সুন্দৰ শৰীৰ ধাৰণ কৰি দক্ষৰ ঘৰত জন্ম লৈছিল। তেতিয়া এওঁৰ নাম আছিল সতী। সতীৰ বিবাহ তেতিয়াও শংকৰৰ লগতেই হৈছিল। এই কাহিনী জগতত প্ৰখ্যাত। এবাৰ শিৱৰ লগত আহি থাকোঁতেই বাটত সতীয়ে ৰঘু কুলৰূপী পদুমৰ সূৰ্য শ্ৰীৰামচন্দ্ৰক দেখে। তেতিয়াই এওঁ মোহগ্ৰস্ত হয় আৰু শিৱৰ কথা নামানি ভ্ৰমবশতঃ সীতাৰ বেশ ধাৰণ কৰে। সতীয়ে সীতাৰ যি বেশ ধাৰণ কৰিলে, সেই অপৰাধৰ কাৰণে শিৱই তেওঁক ত্যাগ কৰে। তেতিয়া শিৱৰ বিৰহত সতী পিতৃগৃহত পতা যজ্ঞলৈ গৈ যোগাগ্নিত নিজকেই ভস্ম কৰে। এতিয়া এওঁ আপোনাৰ ঘৰত জন্ম লৈ নিজৰ পতি অৰ্থাৎ শিৱক পাবৰ বাঞ্ছা কৰি কঠিন তপস্যা কৰিছে। এই বুলি জানি সন্দেহ ত্যাগ কৰক। পাৰ্বতী সৰ্বদাই শিৱৰ প্ৰিয়া অৰ্ধাংগিনী। তেতিয়া নাৰদৰ কথা শুনি সকলোৰে বিষাদ দূৰ হ'ল আৰু মুহূৰ্ততে নগৰৰ ঘৰে ঘৰে এই সংবাদ বিয়পি পৰিল। তেতিয়া মইনা আৰু হিমাচল আনন্দিত হৈ বাৰে বাৰে পাৰ্বতীৰ পদবন্দনা কৰিলে। নগৰৰ স্ত্ৰী পুৰুষ শিশু যুৱক আৰু বৃদ্ধ সকলোৱে বৰ আনন্দ পালে। মংগল গানেৰে নগৰ মুখৰিত হ'ল। সকলোৱে নানান সোণৰ কলহ সজালে। ৰন্ধন শাস্ত্ৰত উল্লেখ কৰা মতে নানান প্ৰকাৰৰ ব্যঞ্জন তৈয়াৰ কৰা হ'ল। যি ঘৰত মা ভৱানী স্বয়ং থাকে, তাৰ ব্যঞ্জনৰ ৰন্ধা আহাৰৰ বৰ্ণনা কেনেদৰে কৰা যায়। হিমাচলে আদৰেৰে বিষ্ণু ব্ৰহ্মা আৰু সকলো শ্ৰেণীৰ দেৱতাসকল আদি সমস্ত বৰযাত্ৰীক মাতি অনালে। অসংখ্য শাৰী পাতি নিমন্ত্ৰিতগণ খাবলৈ বহিল। নিপুণ ৰান্ধনীয়ে পৰিৱেশন কৰিবলৈ ধৰিলে। তিৰোতাসকলে মধুৰ সুৰেৰে জোৰানাম গাই ব্যংগ বাক্য শুনাব ধৰে। দেৱতাসকলে সেই বিনন্দীয়া বাক্য শুনি বৰ আনন্দ অনুভৱ কৰা কাৰণে খোৱাত বহু সময় লাগিল। আহাৰ গ্ৰহণ কৰাৰ সময়ত যি আনন্দৰ বৃদ্ধি হ'ল, তাক কওঁতি মুখে প্ৰকাশ কৰিবই নোৱাৰি। তাৰ পিছত মুনিসকলে আহি হিমাচলক বিবাহ লগ্নৰ কথা পঢ়ি শুনালে আৰু বিয়াৰ সময় হোৱা দেখি তেওঁ দেৱতাগণক মাতি পঠালে। সাদৰেৰে সকলোকে মাতি আনি বহিবলৈ যথাযোগ্য আসন দিলে। বৈদিক ৰীতিমতে বেদী সজোৱা হ'ল আৰু মহিলাসকলে সুন্দৰ শ্ৰেষ্ঠ মংগল গান গাবলৈ ধৰিলে। বেদীৰ ওচৰত এখন দিব্য সিংহাসন আছিল, যাৰ সৌন্দৰ্যৰ বৰ্ণনা কৰিব নোৱাৰি, কিয়নো সেয়া স্বয়ং ব্ৰহ্মাই নিৰ্মাণ কৰিছিল। ব্ৰাহ্মণসকলক প্ৰণাম কৰি আৰু হৃদয়ত নিজৰ স্বামী প্ৰভু শ্ৰী ৰঘুনাথক স্মৰণ কৰি শিৱ সেই সিংহাসনত বহিল। তেতিয়া মুনীশ্বৰগণে পাৰ্বতীক মাতি পঠালে। সখীহঁতে তেওঁক সজাই পৰাই লৈ আহিল। পাৰ্বতীৰ ৰূপ দেখি সমস্ত দেৱতা মোহিত হ'ল। পাৰ্বতীক জগদম্বা আৰু শিৱ পত্নী বুলি জানি দেৱতাসকলে মনে মনে প্ৰণাম কৰিলে। ভৱানী সৌন্দৰ্যৰ সীমা, কোটি কোটি মুখেৰেও তেওঁৰ সৌন্দৰ্যৰ বৰ্ণনা কৰাই অসম্ভৱ। জগত জননী পাৰ্বতীৰ মহান সৌন্দৰ্যৰ বৰ্ণনা কোটি কোটি মুখেৰেও বৰ্ণনা কৰিব নোৱাৰি। বেদ, শেষনাগ আৰু সৰস্বতীয়েও তাৰ বৰ্ণনা কৰিবলৈ সংকোচ বোধ কৰে। তেন্তে মন্দবুদ্ধি তুলসীৰনো কি কথা। সৌন্দৰ্য আৰু শোভাৰ আকাৰ মাতা ভৱানী মণ্ডপৰ মাজলৈ য'ত শিৱ আছিল তালৈ গ'ল। তেওঁ লাজত স্বামী শিৱৰ পাদপদ্মৰ পিনে চাবলৈ নোৱাৰিলে, যদিও তেওঁৰ মন ভোমোৰা তাতেই থমকি ৰ'ল। মুনিগণৰ নিৰ্দেশ মতে শিৱ আৰু পাৰ্বতীয়ে গণেশৰ পূজা কৰিলে। মনেৰে দেৱতাসকলক অনাদি বুলি জানি যেন এই কথাত কোনেও সংশয় নকৰে। গণেশটো শিৱ পাৰ্বতীৰ পুত্ৰ, গতিকে বিবাহৰ আগতেই তেওঁ ক'ৰ পৰা উপস্থিত হ'ল।
বেদত উল্লেখ কৰা বিবাহৰ ৰীতি অনুসৰি মহৰ্ষিসকলে বিবাহ সম্পন্ন কৰালে। গিৰিৰাজ হিমাচলে হাতত কুশ লৈ কন্যাৰ হাতখন ধৰি তেওঁ ভৱানী শিৱপত্নী বুলি জানি শিৱক সমৰ্পণ কৰিলে। শিৱই পাৰ্বতীৰ পানী গ্ৰহণ কৰাত ইন্দ্ৰ আদি দেৱতাসকল অন্তৰত অত্যন্ত আনন্দিত হ'ল। শ্ৰেষ্ঠ মুনিগণে বেদ মন্ত্ৰ উচ্চাৰণ আৰু দেৱতাসকলে শিৱৰ জয় বুলি ধ্বনি দিব ধৰিলে। নানান ধৰণৰ বাদ্য বাজি উঠিল। আকাশৰ পৰা নানান প্ৰকাৰৰ পুষ্পবৃষ্টি হ'ল। শিৱ পাৰ্বতীৰ বিবাহ সম্পন্ন হ'ল। সমস্ত ব্ৰহ্মাণ্ড আনন্দ উৎসাহেৰে ভৰি উঠিল। দাস দাসী ৰথ ঘোঁৰা হাতী গৰু গাই বস্ত্ৰ আৰু মণি আদি নানান প্ৰকাৰৰ বস্তু অন্ন তথা সোণৰ বাচন আদি যৌতুকত দিয়ে, যাৰ বৰ্ণনা দিয়াই কঠিন। যৌতুকত নানান প্ৰকাৰৰ বস্তু দান দি হিমাচলে হাতযোৰ কৰি ক'লে, হে শংকৰ, আপুনি পূৰ্ণ কাম, মই আপোনাক কি দিব পাৰোঁ? এই বুলি কৈ তেওঁ শিৱৰ পাদপদ্মত ধৰি ৰ'ল। তেতিয়া কৃপাসাগৰ শিৱই নিজৰ শহুৰেকক সকলো প্ৰকাৰে তুষ্ট কৰিলে। তাৰ পিছত মইনাই আহি শিৱৰ পাদপদ্মত ধৰিলে আৰু ক'লে, হে নাথ, উমা মোৰ প্ৰাণৰ দৰে প্ৰিয়, আপুনি তাইক গৃহদাসী ৰূপে ল'ব, তাইৰ সকলো অপৰাধ ক্ষমা কৰি থাকিব। এতিয়া প্ৰসন্ন হৈ মোক এই বৰকেই দিয়ক। শিৱই নানান প্ৰকাৰে শাহুৱেকক বুজালে। তেতিয়াই শিৱক প্ৰণাম কৰি তেওঁ ঘৰলৈ গ'ল। তাৰ পিছত মাকে পাৰ্বতীক মাতি কোলাত লৈ বহুতো সদুপদেশ দিলে। হে পাৰ্বতী, তুমি সদায় শিৱৰ পাদপদ্মক পূজা কৰিবা। নাৰীৰ এই ধৰ্ম, নাৰীৰ বাবে পতিহে দেৱতা আৰু আন কোনো দেৱতা নাই। এইদৰে উপদেশ দিওঁতে পাৰ্বতীক অশ্ৰুপূৰ্ণ চকুৰে বুকুত সাৱটি ধৰিলে। আকৌ ক'লে, বিধাতাইনো নাৰী জাতিক কিয় সৃষ্টি কৰিলে? পৰাধীনৰ সপোনতো সুখ নাই। এইদৰে কৈ মাক অতিশয় প্ৰেমবিহ্বল হৈ পৰিল। কিন্তু এয়া দুখ কৰাৰ উচিত সময় নহয়, এই বুলি ভাবি তেওঁ কোনোমতে ধৈৰ্য ধৰিলে। মইনাই বাৰে বাৰে সাৱটি ধৰে আৰু পাৰ্বতীৰ ভৰিত ধৰি পৰি গ'ল। সেই সময়ত প্ৰেমৰ কোনো বৰ্ণনা দিব নোৱাৰি। ভৱানী উপস্থিত সকলো নাৰীক লগ পাই আকৌ গৈ মাকৰ বুকুত সোমাই পৰে। পাৰ্বতীয়ে মাকক আকৌ এবাৰ দেখা কৰি যাবলৈ ওলাল। তেতিয়া সকলোৱে তেওঁক যথাযোগ্য আশীৰ্বাদ দিলে। পাৰ্বতী বাৰে বাৰে মাকৰ পিনে ঘূৰি ঘূৰি চাই যাবলৈ ধৰিলে। তেতিয়া সখীসকলে তেওঁক লৈ শিৱৰ ওচৰলৈ গ'ল। মহাদেৱে সকলো যাচকবিলাকক সন্তুষ্ট কৰি পাৰ্বতীক লৈ ঘৰলৈ অৰ্থাৎ কৈলাশলৈ যাবলৈ ওলাল। সকলো দেৱতা আনন্দিত হৈ পুষ্পবৃষ্টি কৰিবলৈ ধৰিলে আৰু আকাশত সুন্দৰ নাগাৰা বাজি উঠিল। তেতিয়া হিমাচলে অতিশয় প্ৰীতিৰে শিৱক আগুৱাই থ'বলৈ গ'ল। বৃষকেতু তেওঁক নানান প্ৰকাৰে সন্তুষ্ট কৰি বিদায় দিলে। গিৰিৰাজ হিমাচলে সোনকালে ঘূৰি ঘৰলৈ আহি সকলো পৰ্বত আৰু সৰোবৰক মাতি আনিলে। হিমাচলে তেওঁলোকক আদৰ, দান, বিনয় আৰু অতি সন্মানৰ সৈতে সকলোকে বিদায় দিলে। যেতিয়া শিৱই গৈ কৈলাশ পৰ্বত পালে, তাৰ পিছত দেৱতাসকল নিজ নিজ লোকলৈ গুচি গ'ল। তুলসীদাসে কয়, পাৰ্বতী আৰু শিৱ জগতৰ মাতা পিতা, গতিকে মই তেওঁলোকৰ সৌন্দৰ্য বৰ্ণনা নকৰোঁ। তেওঁলোকে বিবিধ প্ৰকাৰৰ ভোগবিলাস কৰি গণকসকলৰ সৈতে কৈলাশত বাস কৰিবলৈ ধৰিলে। এইদৰে বহু সময় পাৰ হ'ল। তাৰ পিছত ৬ মুখৰ পুত্ৰ কাৰ্তিকৰ জন্ম হয়, যিয়ে ডাঙৰ হৈ যুদ্ধত তাৰকাসুৰক বধ কৰে। বেদ শাস্ত্ৰ আৰু পুৰাণত কাৰ্তিকৰ জন্মৰ এই কথা প্ৰসিদ্ধ আৰু সমস্ত সংসাৰে ইয়াৰ বিষয়ে জানেই। হৰানন কাৰ্তিকৰ জন্ম কৰ্ম
প্ৰতাপ আৰু মহান পুৰুষাৰ্থৰ বিষয়ে সমস্ত জগত অৱগত। সেইকাৰণে মই বৃষকেতু শিৱৰ পুত্ৰৰ জন্মৰ কথা চমুকৈয়ে ক'লোঁ। শিৱ পাৰ্বতীৰ বিবাহ প্ৰসংগৰ এই কথা যিসকল পুৰুষ নাৰীয়ে ক'ব আৰু গাই শুনাব, তেওঁলোকে কল্যাণকৰ কামত আৰু বিবাহ আদি শুভ কাৰ্যত সৰ্বদা সুখ ভোগ কৰিব। গিৰিজাপতি মহাদেৱৰ চৰিত্ৰ সমুদ্ৰৰ সমান অপাৰ। বেদেও তাৰ পাৰাপাৰ নাপায়। তেন্তে অত্যন্ত মন্দমতী আৰু অল্পমতী তুলসীদাসে কেনেকৈ বৰ্ণনা কৰিব পাৰিব? শিৱৰ এই সুন্দৰ আৰু ৰসাল মনোৰম চৰিত্ৰ শুনি ভৰদ্বাজ মুনি অতি সুখী হয়। এই কথা শুনাৰ লালসা তেওঁৰ আৰু প্ৰবল হয়। শৰীৰত ৰোমাঞ্চিত হ'ল আৰু চকুলো উপচি পৰিল। তেওঁ প্ৰেমত মুগ্ধ হ'ল আৰু মুখৰ মাত হৰিল। তেওঁৰ এই অৱস্থা দেখি জ্ঞানী মহৰ্ষি যাজ্ঞবল্ক্যই অত্যন্ত আনন্দিত হৈ ক'লে, হে মুনিবৰ, তোমাৰ জীৱন ধন্য। তোমাক গৌৰীপতি শিৱ প্ৰাণ সমপ্ৰিয়। শিৱৰ পাদপদ্মত যাৰ প্ৰীতি নাই, তেওঁলোকক সপোনতো শ্ৰীৰামচন্দ্ৰই ভাল পাব নোৱাৰে। বিশ্বনাথ শ্ৰীশিৱৰ চৰণত বিশুদ্ধ ভক্তিয়েই হ'ল ৰাম ভক্তৰ লক্ষণ। শিৱৰ সমান ৰঘুনাথৰ ভক্তিৰ ব্ৰতধাৰী আৰু কোন আছে, যিজনে কোনো প্ৰকাৰৰ পাপ নোহোৱাকৈ সতীৰ নিচিনা স্ত্ৰীক ত্যাগ কৰে আৰু প্ৰতিজ্ঞা কৰি শ্ৰী ৰঘুপতিৰ প্ৰতি নিজৰ ভক্তিৰ উদাহৰণো দেখুৱালে। হে ভাই, শ্ৰীৰামচন্দ্ৰ শিৱৰ সমান আৰু কোন প্ৰিয় আছে? মই শিৱচৰিত্ৰ প্ৰথমে বৰ্ণনা কৰি তোমাৰ সাৰমৰ্ম বুজি ল'লোঁ। তুমি শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ সেৱক আৰু সমস্ত বিকাৰৰহিত। মই তোমাৰ গুণ আৰু স্বভাৱৰ কথা জানো। এতিয়া মই শ্ৰীৰামচন্দ্ৰৰ লীলাৰ কথা কওঁ, শুনা। হে মুনিবৰ, শুনা। আজি তোমাক লগ পাই মোৰ মনত যি আনন্দ পালোঁ, সেয়া বৰ্ণনা কৰিব নোৱাৰোঁ। হে মুনীশ্বৰ, ৰামচৰিত্ৰ অত্যন্ত অসীম। শতকোটি শেষ নাগেও তাক বৰ্ণনা কৰিব নোৱাৰে। তথাপি মই যেনে শুনিছিলোঁ তাকেই বাণীৰ স্বামী আৰু ধনুৰ্ধাৰী প্ৰভু শ্ৰীৰামচন্দ্ৰক স্মৰণ কৰি কওঁ। সৰস্বতী কাঠৰ পুতলাৰ নিচিনা আৰু অন্তৰ্যামী স্বামী শ্ৰীৰামচন্দ্ৰ তেওঁৰ সূত্ৰধাৰ। নিজৰ ভক্ত বুলি জানি যিজন কবিৰ প্ৰতি তেওঁ কৃপা কৰে, সেইজনৰ হৃদয় চোতালত সৰস্বতীক নচুৱায়। সেই কৃপালু শ্ৰী ৰঘুনাথক মই প্ৰণাম কৰোঁ আৰু তেওঁৰ বিমল গুণৰ বৰ্ণনা কৰিছোঁ। পৰ্বতৰ ভিতৰত শ্ৰেষ্ঠ কৈলাশ আৰু অত্যন্ত ৰমণীয়, য'ত শিৱ পাৰ্বতী সদায়ে বাস কৰে। সেই পৰ্বতত সিদ্ধ যোগীগণ, দেৱতা, কিন্নৰ আৰু মুনিগণ বাস কৰে। তেওঁলোক সকলোৱেই পুণ্যাত্মা আৰু আনন্দকন্দ শ্ৰী মহাদেৱৰ সেৱা কৰে। যি ভগৱান বিষ্ণু আৰু মহাদেৱৰ প্ৰতি বিমুখ, যাৰ ধৰ্মৰ প্ৰতি প্ৰীতি নাই, তেওঁলোকে সপোনতো তালৈ যাব নোৱাৰে। সেই কৈলাশ পৰ্বতত এজোপা বিশাল বটগছ আছে, যি নিত্য নবীন আৰু সকলো সময়তে 6 ঋতুত ধুনীয়া হৈ থাকে। তাত 3 বিধ শীতল, মন্দ আৰু সুগন্ধ বতাহ বৈয়ে থাকে আৰু তাৰ ছাঁ অত্যন্ত শীতল। সেই গছজোপাই শিৱৰ বিশ্ৰামস্থল, যাৰ বিষয়ে বেদ শাস্ত্ৰত কোৱা হৈছে। এবাৰ সেই গছজোপাৰ তললৈ প্ৰভু গ'ল আৰু গছজোপা চাই তেওঁৰ হৃদয়ত বৰ আনন্দ হ'ল। নিজৰ হাতেৰে সিংহৰ ছাল পাৰি কৃপালু শিৱ সাধাৰণভাৱে কোনো বিশেষ প্ৰয়োজন নথকাকৈয়ে তাত বহিল। কুন্দৰ, ফুল, চন্দ্ৰ আৰু শংখৰ দৰে তেওঁৰ শৰীৰ গৌৰবৰ্ণ। তেওঁ দীৰ্ঘবাহু আৰু সেই সময়ত তেওঁ মুনি বেশ বল্কল ধাৰণ কৰি আছিল। তেওঁৰ চৰণ দুখন নতুন পূৰ্ণ বিকশিত ৰঙা উৎপলৰ দৰে আৰু ভৰিৰ নখৰ জ্যোতিয়ে ভক্ত হৃদয়ৰ অন্ধকাৰ দূৰ কৰে। সাপ আৰু ভস্মই হ'ল তেওঁৰ ভূষণ আৰু সেই ত্ৰিপুৰাসুৰৰ শত্ৰু
শিৱৰ মুখ শৰৎ পূৰ্ণিমাৰ চন্দ্ৰমাৰ সৌন্দৰ্যকো নিষ্প্ৰভ কৰে। তেওঁৰ মূৰত জটাৰ মুকুট আৰু গংগা শোভিত। তেওঁৰ চকু পদুমৰ দৰে বিশাল। তেওঁ নীলকণ্ঠ আৰু সৌন্দৰ্যৰ আকৰ। তেওঁৰ কপালত দ্বিতীয়াৰ চন্দ্ৰ শোভা পাইছিল। সেই পৰ্বতত কামদেৱৰ শত্ৰু শিৱ এনে শোভিত হৈছে যেন শান্ত ৰস নিজেই শৰীৰ ধাৰণ কৰি বহি আছে। শিৱ পত্নী মা পাৰ্বতীয়ে উপযুক্ত সময় বুজি শিৱৰ ওচৰলৈ গ'ল। নিজৰ স্নেহৰ পত্নী বুলি জানি শিৱই তেওঁক বৰ আদৰ সাদৰ কৰি নিজৰ বাওঁফালে বহিবলৈ আসন দিলে। পাৰ্বতীয়ে আনন্দিত হৈ শিৱৰ ওচৰত বহিল। তেওঁৰ পূৰ্বজন্মৰ কথা মনত পৰিল। স্বামীৰ হৃদয়ত নিজৰ প্ৰতি পূৰ্বৰ তুলনাত অতিশয় প্ৰেম ভাৱৰ কথা অনুমান কৰি হাঁহি হাঁহি পাৰ্বতীয়ে ক'লে, ঋষি যাজ্ঞবল্ক্যই কৈছে যে যি কথা লোকহিত সাধনকাৰী, সেই কথাকেই পাৰ্বতীয়ে সুধিব খুজিলে। পাৰ্বতীয়ে ক'লে, হে জগতৰ স্বামী, হে মোৰ নাথ, হে ত্ৰিপুৰাসুৰ বধকাৰী, আপোনাৰ মহিমা ত্ৰিভুৱন বিখ্যাত। চৰ অচৰ নাগ মনুষ্য আৰু দেৱতা সকলোৱে আপোনাৰ পদপংকজৰ সেৱা কৰে। হে প্ৰভু, আপুনি সমৰ্থবান, সৰ্বজ্ঞ, কল্যাণস্বৰূপ। আপুনি সমস্ত বিদ্যা আৰু গুণৰ নিধান আৰু যোগ, জ্ঞান তথা বৈৰাগ্যৰ ভাণ্ডাৰ। শৰণাগতৰ কাৰণে আপোনাৰ নাম কল্পতৰু। হে সুখ ৰাশি, আপুনি যদি মোৰ প্ৰতি প্ৰসন্ন আৰু সঁচাকৈয়ে মোক আপোনাৰ দাসী বুলি জানে, তেন্তে হে প্ৰভু, আপুনি শ্ৰী ৰঘুনাথৰ নানান প্ৰকাৰৰ কথা কৈ মোৰ অজ্ঞানতা দূৰ কৰক। যাৰ ঘৰ কল্পবৃক্ষৰ তলত থাকে, তেওঁ দৰিদ্ৰজনিত দুখ কিয় ভুগিব? হে শশীভূষণ, হৃদয়ত এই কথাৰ প্ৰতি বিচাৰ কৰি মোৰ বুদ্ধিৰ ভ্ৰম হৰণ কৰক। হে প্ৰভু, যিসকল পৰমাৰ্থ তত্ত্বৰ অৰ্থাৎ ব্ৰহ্মাৰ জ্ঞাতা আৰু বক্তামুনি, তেওঁলোকে শ্ৰী ৰামচন্দ্ৰক অনাদি ব্ৰহ্ম বুলি কয় আৰু শেষনাগ, সৰস্বতী, বেদ আৰু পুৰাণ সকলোৱে শ্ৰী ৰামচন্দ্ৰৰ গুণগান কৰি থাকে। আৰু সেই কামদেৱৰ শত্ৰু আপুনিও দিনে ৰাতি আদৰেৰে ৰাম নাম জপি থাকে। এইজন সেই অযোধ্যাৰ ৰজাৰ পুত্ৰ ৰাম নে অজন্মা, নিৰ্গুণ আৰু অগোচৰ অইন কোনোবা ৰাম? যদি ইচ্ছাৰহিত সৰ্বব্যাপক ব্ৰহ্ম অইন কোনোবা আছে, তেন্তে তাকো মোক বুজাই কওক। তেওঁ যদি ৰাজপুত্ৰই, তেনেহ'লে কেনেকৈ ব্ৰহ্মা হ'ব পাৰে? আৰু যদি তেওঁ ব্ৰহ্মা, তেনেহ'লে নাৰী বিৰহত তেওঁৰ বুদ্ধি বিভ্ৰান্ত কেনেকৈ হ'ল? এফালে তেওঁৰ এনে চৰিত্ৰ দেখি আৰু আনফালে তেওঁৰ চৰিত্ৰ কথাৰ মহিমা শুনি মোৰ বুদ্ধি বিভ্ৰান্ত হৈছে। যদি ইচ্ছাৰহিত সৰ্বব্যাপক সমৰ্থ ব্ৰহ্ম অইন কোনোবা আছে, তেনেহ'লে হে নাথ, তাকো মোক বুজাই কওক। মোক মূৰ্খ বুলি ভাবি ক্ৰোধ নকৰিব। যি প্ৰকাৰে মোৰ মোহ দূৰ হয় তাকেই কৰক। মই আগৰ জনমত বনত শ্ৰী ৰামচন্দ্ৰৰ প্ৰভুত্ব দেখিছিলোঁ, কিন্তু অত্যন্ত ভয়াতুৰ হোৱা বাবে সেই কথা মই আপোনাক কোৱা নাছিলোঁ। তথাপিও মোৰ এই মলিন মনত জ্ঞান নহ'ল। তাৰ ফলাফল মই ভালকৈয়ে পালোঁ। আজিও মোৰ মনত কিছু সংশয় আছে। মই কৰজোৰ কৰি মিনতি কৰিছোঁ, আপুনি যাতে মোৰ প্ৰতি কৃপা কৰে। হে প্ৰভু, সেই সময়ত আপুনি মোক বহুতো প্ৰকাৰে বুজাইছিল, তথাপিও মোৰ জ্ঞান হোৱা নাছিল। হে নাথ, এই বুলি জানি মোক খং নকৰিব। তেতিয়াৰ দৰে মোৰ এতিয়া মোহ নাই। মোৰ মনত এতিয়া ৰাম কথা শুনাৰ ৰুচি আছে। হে শেষনাগক অলংকাৰ ৰূপে ধাৰণকাৰী, দেৱতাসকলৰ স্বামী, আপুনি মোক শ্ৰী ৰামচন্দ্ৰৰ পবিত্ৰ কথা কওক। মই মাটিত মূৰ থৈ আপোনাৰ চৰণ বন্দনা কৰিছোঁ আৰু হাতজোৰ কৰি মিনতি কৰিছোঁ। আপুনি বেদৰ সিদ্ধান্ত সাৰমৰ্ম শ্ৰী ৰামচন্দ্ৰৰ নিৰ্মল যশস্যা বৰ্ণনা কৰি কওক।
স্ত্ৰী হোৱা বাবে মই যদিও সেয়া শুনাৰ অধিকাৰী নহওঁ, তথাপি মই কায়ুমানুবাক্যে আপোনাৰ দাসী। একান্ত আৰ্ত অধিকাৰী পালে সাধুলোকে গূঢ়তত্ত্ব লুকাই নথয়। হে দেৱতাৰ স্বামী, মই অতি আৰ্তভাৱে অৰ্থাৎ বিনম্ৰতাৰে সুধিছোঁ, আপুনি মোৰ প্ৰতি দয়া কৰি শ্ৰী ৰঘুনাথৰ কথা কওক। প্ৰথমতে সেই কাৰণৰ বিষয়ে বিচাৰ কৰি কওক, যাৰ বাবে নিৰ্গুণ ব্ৰহ্মই সগুণ দেহ ধাৰণ কৰে। তাৰ পিছত হে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ অৱতাৰৰ জন্মৰ কথা আৰু তেওঁৰ উদাৰ বাল্যলীলাৰ কথা কওক। আকৌ যিদৰে জানকীৰ সৈতে তেওঁৰ বিবাহ হ'ল সেই কথাও কওক। আৰু তাৰ পিছত কি দুখত তেওঁ ৰাজ্য এৰিব লগা হ'ল সেই সকলো কথা কওক। হে নাথ, তাৰ পিছত বনবাসত থাকি তেওঁ যি অপাৰ চৰিত্ৰ কৰিলে তথা যেনেকৈ ৰাৱণক বধ কৰিলে সেই বিষয়েও কওক। আকৌ ৰজা হৈ তেওঁ নানান প্ৰকাৰৰ যিবোৰ লীলা কৰিলে সেই সুখস্বৰূপ শংকৰ সেই সকলোবোৰ কওক। এই কৃপাধাম আকৌ সেই অদ্ভুত চৰিত্ৰৰ কথা কওকচোন যিবোৰ শ্ৰী ৰামচন্দ্ৰই কৰিলে। সেই ৰঘুকুল শিৰোমণি প্ৰজাসহ কেনেকৈ নিজ ধামলৈ প্ৰয়াণ কৰিলে। হে প্ৰভু, আকৌ যি তত্ত্বৰ অনুভূতিত জ্ঞানী মুনিগণ সদায় মুগ্ধ হৈ থাকে সেই তত্ত্ব বুজাই কওক। আৰু তাৰ পিছত ভক্তি, জ্ঞান, বিজ্ঞান আৰু বৈৰাগ্য আদিৰ বিভাগসহ বৰ্ণনা কৰি কওক। তাৰ উপৰিও শ্ৰী ৰামচন্দ্ৰৰ আৰু যিবোৰ অনেক ৰহস্য চৰিত্ৰৰ কথা আছে সেই বিষয়ে কওক। হে নাথ, আপোনাৰ জ্ঞান অতি নিৰ্মল। হে প্ৰভু, যি কথা মই নুসুধাকৈয়ে থাকি গৈছোঁ, হে দয়ালু, তাক আপুনি গোপনে নাৰাখিব। বেদ শাস্ত্ৰই আপোনাক ত্ৰিভুৱনৰ গুৰু বুলি কৈছে। অন্য পাপী জীৱই সেই ৰহস্যৰ বিষয়ে কি জানিব। পাৰ্বতীৰ সহজ, সুন্দৰ আৰু অকপট সৰল প্ৰশ্ন শুনি শিৱই মনে মনে বৰ ভাল পালে। শ্ৰী মহাদেৱৰ অন্তৰত সমস্ত ৰামচৰিত্ৰ ভাহি উঠিল। প্ৰেমত শৰীৰৰ ৰোমাঞ্চিত হ'ল আৰু চকু চলচলীয়া হ'ল। শ্ৰী ৰঘুনাথৰ ৰূপ তেওঁৰ হৃদয়ত দেখিলে, যাৰ দ্বাৰা স্বয়ং পৰমানন্দ স্বৰূপ শিৱই অপাৰ সুখ পালে। দুই দণ্ডলৈকে শিৱ ধ্যান ৰসত নিমগ্ন হৈ ৰ'ল। তাৰ পিছত তেওঁ মনক বাহুল্য আকৰ্ষিত কৰে আৰু তেতিয়া তেওঁ আনন্দ মনে শ্ৰী ৰঘুনাথৰ চৰিত্ৰ বৰ্ণনা কৰিবলৈ ধৰিলে। যাক নেজানিলে মিছাও সত্য যেনে বোধ হয়, যেনেদৰে নেজানিলে ৰচি দেখি সাপ হোৱাৰ ভ্ৰম হয়, আৰু যাক জনাৰ পিছত সংসাৰ সেইদৰেই লুপ্ত হয়, যেনেদৰে টোপনিৰ পৰা সাৰ পালে সপোনৰ ভ্ৰম দূৰ হয়। সেই শ্ৰী ৰামচন্দ্ৰৰ বাল্যৰূপৰ মই বন্দনা কৰোঁ, যাৰ নাম জপিলে সকলো সিদ্ধি সহজতে প্ৰাপ্ত হয়। মংগলৰ ধাম অমংগল হৰণকাৰী শ্ৰী দশৰথৰ চোতালত খেলি থকা সেই বালক ৰূপ শ্ৰী ৰামচন্দ্ৰই মোৰ প্ৰতি কৃপা কৰক। ত্ৰিপুৰাসুৰ বধকাৰী শিৱই শ্ৰী ৰামচন্দ্ৰক প্ৰণাম কৰি আনন্দেৰে উপচি পৰিল আৰু অমৃতৰ নিচিনা ভাষাৰে ক'লে, হে গিৰিৰাজকুমাৰী পাৰ্বতী, তুমি ধন্যা, তুমি ধন্যা। তোমাৰ সমান উপকাৰী আন কোনো নাই। তুমি শ্ৰী ৰঘুনাথৰ কথাৰ যি প্ৰসংগৰ বিষয়ে সুধিছা সেই কথা গংগাৰ দৰে সমস্ত লোকৰ কাৰণে জগত পবিত্ৰকাৰী। জগতৰ কল্যাণৰ কাৰণেই তুমি এই প্ৰশ্ন কৰিছা। তুমি শ্ৰী ৰঘুনাথৰ চৰণ অনুৰাগী। হে পাৰ্বতী, মোৰ মতে শ্ৰী ৰামচন্দ্ৰৰ কৃপাত তোমাৰ মনত সপোনতো শোক, মোহ, সন্দেহ আৰু ভ্ৰম একোৱেই নাই। তথাপি তুমি সেই পূৰ্বৰ প্ৰশ্নই কৰিছা, যাতে এই প্ৰসংগ ক'লে শুনিলে সকলোৰে মংগল হ'ব। যিসকলে নিজ কাণেৰে ভগৱানৰ কথা শুনা নাই, তেওঁলোকৰ কাণখন সাপ থকা গাঁতৰ দৰে। যিসকলে নিজৰ চকুৰে সন্তসকলৰ দৰ্শন কৰা নাই, তেওঁলোকৰ চকু মৌৰা চৰাইৰ পাখিত অংকিত ভুৱা চকুৰ দৰে। সেই শিৰ তিতা লাওৰ দৰে, যি শ্ৰীহৰি আৰু গুৰুৰ চৰণত নত হোৱা নাই।
যিসকলে ভগৱানৰ ভক্তিক অন্তৰত স্থান দিয়া নাই সেই জীৱবোৰ জীৱন্তে মৃতদেহৰ দৰে। যি জিভাই শ্ৰী ৰামচন্দ্ৰৰ গুণগান নকৰে সেয়া ভেকুলীৰ জিভাৰ দৰে। সেই হৃদয় বজ্ৰৰ দৰে কঠোৰ আৰু নিষ্ঠুৰ। যি ভগৱানৰ চৰিত্ৰৰ কথা শুনি আনন্দিতই নহয়। হে পাৰ্বতী, শ্ৰী ৰামচন্দ্ৰৰ লীলা শুনা। এই কথাই দেৱতাসকলৰ কল্যাণ আৰু অসুৰসকলক বিশেষকৈ মোহিত কৰে। যদি সেৱা কৰা হয় তেনেহ'লে শ্ৰী ৰামচন্দ্ৰৰ কথা কামধেনুৰ দৰে সুখ প্ৰদানকাৰী আৰু সন্তৰ সমাজেই সমস্ত দেৱতাৰ লোক। এই বুলি জানি কোনো ইয়াক নুশুনিব। শ্ৰী ৰামচন্দ্ৰৰ কথা সুন্দৰ হাত চাপৰি যিয়ে সংশয়ৰূপী বিহগ উৰাই দিয়ে। আকৌ ৰাম কথা কলি যুগ ৰূপ গছৰ কাৰণে কুঠাৰৰ দৰে। হে গিৰিজা কুমাৰী, তুমি ইয়াক সাদৰেৰে শুনা। শ্ৰী ৰামচন্দ্ৰৰ সুন্দৰ নাম, গুণ, চৰিত্ৰ, জন্ম আৰু কৰ্ম সকলো অগণন বুলি বেদে কৈছে। ভগৱান শ্ৰী ৰামচন্দ্ৰৰ যেনেদৰে অনন্ত ঠিক তেনেদৰেই তেওঁৰ কথা কীৰ্তি আৰু গুণো অনন্ত। তথাপি তোমাৰ অত্যন্ত প্ৰীতি দেখি যেনেকৈ শুনিছিলোঁ আৰু মোৰ যেনে জ্ঞান আছে সেই অনুসৰি মই কম। হে পাৰ্বতী, তোমাৰ প্ৰশ্ন সৰল আৰু সুন্দৰ, সুখদায়ক, সাধুসন্মত আৰু মোৰ বৰ ভাল লাগিল। কিন্তু হে পাৰ্বতী, তুমি যদিও মোহবশতঃ কৈছা তথাপি এই কথা মোৰ ভাল লগা নাই। যাৰ কথা বেদে গাইছে আৰু মুনিসকলে যাক ধ্যান কৰে সেইজন ৰাম অন্য কোনোবা বুলি যে তুমি কৈছা। যি মোহৰূপী পিশাচৰ দ্বাৰা গ্ৰস্ত, যি পাষণ্ড, যি ভগৱানৰ চৰণৰ পৰা বিমুখ আৰু যাৰ সঁচা মিছাৰ কোনো জ্ঞান নাই, এনে অধম মানুহে এনেদৰে কয় আৰু শুনে। যিজন অজ্ঞান, মূৰ্খ, অন্ধ আৰু ভাগ্যহীন আৰু যাৰ মনৰূপ দাপোন সাংসাৰিক বিষয়ৰূপী মলিনতাৰে আচ্ছাদিত হৈ আছে, যি ব্যভিচাৰী, কপটী আৰু অতি কুটিল আৰু যিয়ে কেতিয়াও সপোনতো সাধু সমাজৰ দৰ্শন কৰা নাই আৰু যিসকলৰ নিজৰ লাভ হানিৰ জ্ঞান নাই, তেওঁলোকেই এনে বেদ বিৰুদ্ধ কথা কয়। যাৰ হৃদয়ৰূপী দাপোন মলিন আৰু যি চকুবিহীন, সেই বেচেৰাই শ্ৰী ৰামচন্দ্ৰৰ ৰূপ কেনেকৈ দেখিব। যাৰ নিৰ্গুণ সগুণৰ কোনো বিবেক নাই, যিয়ে মনে গঢ়া অনেক কথা বলকি থাকে, যিজনে শ্ৰীহৰিৰ মায়াৰ বশৱৰ্তী হৈ জগতত জন্ম মৃত্যু চক্ৰত ঘূৰি ফুৰে, তেওঁলোকৰ পক্ষে যিকোনো কথা কোৱাই অসম্ভৱ নহয়। যি বাত ৰোগত শনিপাত, উন্মাদ ইত্যাদি আক্ৰান্ত, যি ভূতৰ বশৱৰ্তী হৈছে আৰু যি নিচা কৰি মত্ত, এনে মানুহে কোনো বিচাৰ নকৰাকৈ কথা কয়। যিসকলে মহামোহৰূপ মদ পান কৰিছে তেওঁলোকৰ কথালৈ কাণ দিয়া উচিতে নহয়। অন্তৰত এইদৰে বিবেচনা কৰি সংশয় এৰা আৰু শ্ৰীৰামচন্দ্ৰৰ পাদপদ্মৰ ভজনা কৰা। হে পাৰ্বতী, ভ্ৰমৰূপ অন্ধকাৰ নাশ কৰিবৰ বাবে সূৰ্যৰ কিৰণৰ দৰে মোৰ কথা শুনা। বেদ পুৰাণ পণ্ডিত আৰু মুনি জ্ঞানীগণে এইদৰে কৈছে যে সগুণ আৰু নিৰ্গুণৰ কোনো ভেদ নাই। যি নিৰ্গুণ, ৰূপবিহীন, নিৰাকাৰ, অব্যক্ত আৰু অজন্মা, তেওঁৱেই ভক্তৰ প্ৰেমৰ বশৱৰ্তী হৈ সগুণ হৈ পৰে। যি নিৰ্গুণ তেওঁ আকৌ কেনেকৈ সগুণ হ'ব পাৰে। বৰফ আৰু পানীত যেনেকৈ কোনো পৃথক ভেদ নাই, দুয়ো পানীয়েই, তেনেদৰে সগুণ আৰু নিৰ্গুণো এক। যাৰ নাম ভ্ৰমৰূপ অন্ধকাৰৰ নাশ কৰিবৰ বাবে সূৰ্যৰ দৰে, তেওঁৰ বাবে মোহ প্ৰসংগৰ কথাও কেনেকৈ কোৱা সম্ভৱ। শ্ৰী ৰামচন্দ্ৰ সচ্চিদানন্দ স্বৰূপ সূৰ্য, তাত মোহৰূপ ৰাতিৰ অন্ধকাৰ লেশমাত্ৰও নাই। তেওঁ স্বভাৱতেই প্ৰকাশ ৰূপ আৰু শত ঐশ্বৰ্যযুক্ত ভগৱান, তাত বিজ্ঞানৰূপী প্ৰাতঃকালো নাই। অৰ্থাৎ অজ্ঞানৰূপ ৰাতি আছে, তাতেই বিজ্ঞানৰূপ
প্ৰাতঃকাল হ'ব ভগৱান স্বয়ং নিত্য জ্ঞানস্বৰূপ। হৰ্ষ, সুখ, জ্ঞান, অজ্ঞান, অহংকাৰ আৰু অভিমান এই সকলোবোৰ জীৱৰেই ধৰ্ম। কিন্তু শ্ৰীৰামচন্দ্ৰ সৰ্বব্যাপক ব্ৰহ্ম, পৰমানন্দ স্বৰূপ, পৰাৎপৰ, প্ৰভু আৰু পুৰাণ পুৰুষ। এই কথা জগত প্ৰসিদ্ধ। যিজন পুৰাণ পুৰুষ প্ৰসিদ্ধ, প্ৰকাশৰ আকাৰ, সৰ্বৰূপত প্ৰকট, জীৱ, মায়া আৰু জগত সকলোৰে স্বামী, সেই ৰঘুকুল মণি শ্ৰীৰামচন্দ্ৰই মোৰ স্বামী। এই বুলি কৈ শিৱই তেওঁক নত শিৰে প্ৰণাম জনালে। অজ্ঞানী মানুহে নিজৰ ভুল নেদেখে আৰু সেই মূৰ্খই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ওপৰত তাক আৰোপ কৰে। যেনেকৈ আকাশত মেঘৰ আৱৰণ দেখি অজ্ঞানী লোকে সূৰ্যক মেঘে ঢাকি থৈছে বুলি কয়। যি মানুহে আঙুলিৰে চকু টিপি দেখে, তেওঁৰ বাবে দুটা জোন প্ৰত্যক্ষ হয়। সেই পাৰ্বতী শ্ৰীৰামচন্দ্ৰৰ বিষয়ে এনেধৰণৰ মোহৰ কল্পনা কৰাটো তেনেধৰণৰ যেনেকৈ আকাশত অন্ধকাৰ, ধোঁৱা আৰু ধূলি দেখা পায়। অৰ্থাৎ আকাশ যেনেকৈ নিৰ্মল, নিৰ্লেপ, তাক কোনেও মলিন বা স্পৰ্শ কৰিব নোৱাৰে, ভগৱান শ্ৰীৰামচন্দ্ৰও তেনেকৈ সৰ্বদাই নিৰ্মল, নিৰ্লেপ। বিষয়, ইন্দ্ৰিয় দেৱতা আৰু জীৱাত্ম এই সকলোবিলাক এটাৰ সহায়ত এটা চেতন হয়। অৰ্থাৎ বিষয়ৰ প্ৰকাশ ইন্দ্ৰিয়ৰ দ্বাৰা, ইন্দ্ৰিয় দেৱতাৰ দ্বাৰা আৰু ইন্দ্ৰিয় দেৱতাসকলৰ প্ৰকাশ জীৱ আত্মাৰ দ্বাৰা হয়। এই সকলোৰে যি পৰম প্ৰকাশক, অৰ্থাৎ যাৰ দ্বাৰা এই সকলোৰে প্ৰকাশ হয়, সেইজনেই অনাদি ব্ৰহ্ম, অযোধ্যা নৰেশ শ্ৰীৰামচন্দ্ৰ। এই দৃশ্যমান জগত প্ৰকাশ্য আৰু শ্ৰীৰামচন্দ্ৰ ইয়াৰ প্ৰকাশক। তেওঁ মায়াৰ স্বামী আৰু জ্ঞান আৰু গুণৰ ধাম, যাৰ সত্তাৰে মোহৰ সহায়ত জড় মায়াও সত্যৰ দৰে প্ৰতিভাসিত হয়। যেনেকৈ শামুকত ৰূপৰ আৰু সূৰ্যৰ কিৰণত পানী নথকাকৈয়ে প্ৰতীত হয়। এই প্ৰতীতি যদিও ত্ৰিকালতেই মিছা, তথাপি এই ভ্ৰম কোনেও গুচাব নোৱাৰে। এনেকৈ এই সংসাৰো ভগৱানৰ আশ্ৰিত। এই সংসাৰ যদিও অসত্য, তথাপিতো ই দুখ দিয়ে। যেনেকৈ সপোনত কোনোবাই মূৰটো কাটিলে সাৰ নোপোৱালৈকে সেই দুখ দূৰ নহয়। সেই পাৰ্বতী, যাৰ কৃপাত এনে ভ্ৰম দূৰ হয়, তেওঁ হ'ল কৃপালু শ্ৰী ৰঘুনাথ, যাৰ আদি আৰু অন্ত কোনেও জানিব নোৱাৰিলে। বেদেও নিজৰ বুদ্ধিৰে অনুমান কৰি তেওঁক এইদৰে নিম্ন প্ৰকাৰে গাইছে: তেওঁ ব্ৰহ্ম, ভৰি অবিহনে ভ্ৰমণ কৰে, কাণ অবিহনে শুনে, হাত অবিহনে নানান প্ৰকাৰৰ কৰ্ম কৰে, মুখ, জিভা অবিহনে সকলো 6 প্ৰকাৰৰ ৰস ভোগ কৰে আৰু বাণী অবিহনেই তেওঁ যোগ্য বক্তা। শৰীৰ অবিহনে ত্বক স্পৰ্শ কৰে, চকু অবিহনে দেখে, নাক অবিহনে সকলো গন্ধ গ্ৰহণ কৰে। সেই ব্ৰহ্মৰ ব্যৱহাৰ সকলো প্ৰকাৰে অলৌকিক, যাৰ মহিমা বৰ্ণনাই কৰিব নোৱাৰি। যাৰ বেদ আৰু পণ্ডিতগণে এইদৰে বৰ্ণনা কৰে আৰু মুনিসকলে যাৰ ধ্যান কৰে, সেইজনেই দশৰথ নন্দন, ভক্তৰ হিতকাৰী, অযোধ্যাপতি ভগৱান শ্ৰীৰামচন্দ্ৰ। সেই পাৰ্বতী, যাৰ নামৰ বলত কাশীত মৃত্যু হোৱা প্ৰাণীক মই ৰামতন্ত্ৰ দি শোকৰহিত কৰোঁ, মুক্ত কৰোঁ, সেই মোৰ প্ৰভু ৰঘুশ্ৰেষ্ঠ শ্ৰীৰামচন্দ্ৰ জড় চেতন সকলোৰে স্বামী আৰু সকলোৰে হৃদয়ৰ অন্তৰ্যামী। বিবশ হৈ, অৰ্থাৎ অনিচ্ছা সত্ত্বেও যাৰ নাম ল'লে মানুহৰ অনেক জন্মৰ পাপ দহন হৈ যায়। আকৌ যি মানুহে সাদৰেৰে তেওঁক স্মৰণ কৰে, তেওঁলোক সংসাৰৰূপী দুষ্টৰ সমুদ্ৰ গৰু ভোজৰ দ্বাৰা নিৰ্মিত গাঁতৰ দৰে, অৰ্থাৎ বিনা পৰিশ্ৰমে পাৰ হ'ব পাৰে। হে পাৰ্বতী, সেই পৰমাত্মাই হ'ল শ্ৰীৰামচন্দ্ৰ।
যদি জীৱৰ মনত সন্দেহক স্থান দিলেই মানুহৰ জ্ঞান বৈৰাগ্য আদি সমস্ত সদ্গুণ নাইকিয়া হয়। শিৱৰ ভ্ৰম নাশ কৰাৰ বাক্য শুনি পাৰ্বতীৰ মনৰ সকলো কুতৰ্কৰ ৰচনা নোহোৱা হ'ল। তেওঁ শ্ৰী ৰামচন্দ্ৰৰ পাদপদ্মত প্ৰেম আৰু বিশ্বাস হ'ল আৰু কঠিন সম্ভাৱনা দূৰ হ'ল। চন্দ্ৰৰ কিৰণৰ দৰে শীতল আপোনাৰ বাণী শুনি মোৰ অজ্ঞানৰূপী শৰৎকালৰ তীক্ষ্ণ তাপ দূৰ হ'ল। হে কৃপালু, আপুনি মোৰ সকলো সন্দেহ হৰণ কৰিলে। এতিয়া শ্ৰী ৰামচন্দ্ৰৰ যথাৰ্থ স্বৰূপ মই বুজি পালোঁ। হে নাথ, আপোনাৰ কৃপাতেই মোৰ বিষাদৰ অন্ত পৰিল আৰু আপোনাৰ চৰণৰ অনুগ্ৰহত মই সুখী হ'লোঁ। মই যদিও নাৰী হোৱাৰ কাৰণে স্বভাৱতঃ মূৰ্খ আৰু অজ্ঞানী, তথাপি আপুনি মোক নিজৰ দাসী বুলি জানি ক্ষমা কৰিব। হে প্ৰভু, যদি আপুনি মোৰ ওপৰত প্ৰসন্ন, তেনেহ'লে মই প্ৰথমে যি সুধিছিলোঁ সেই কথা কওক। শ্ৰী ৰামচন্দ্ৰ ব্ৰহ্ম চিন্ময় জ্ঞানস্বৰূপ, অবিনাশী, সকলোৰে বিষয়ৰহিত আৰু সকলোৰে হৃদয়ৰূপী নগৰত বাস কৰে। তথাপি হে নাথ, তেওঁ কি কাৰণে মনুষ্য শৰীৰ ধাৰণ কৰিলে? হে ধৰ্মধ্বজা ধাৰণকাৰী প্ৰভু, এই কথা মোক বুজাই কওক। পাৰ্বতীৰ অত্যন্ত বিনম্ৰ বাক্য শুনি আৰু শ্ৰীৰামচন্দ্ৰৰ কথাত তেওঁ বিশুদ্ধ প্ৰেম দেখি তেতিয়া কামদেৱৰ শত্ৰু, স্বভাৱতেই জ্ঞানী, কৃপা নিধান শিৱ মনতেই বৰ আনন্দিত হ'ল আৰু বহু প্ৰকাৰে পাৰ্বতীক প্ৰশংসা কৰি ক'লে। বন্ধু বান্ধৱীসকল, আজি শ্ৰী ৰামচৰিতৰ বালকাণ্ডৰ ৪ৰ্থ ভাগ ইয়াতেই সামৰণি মাৰিলোঁ। বন্ধু বান্ধৱীসকল, এই বালকাণ্ড আপোনালোকৰ শুনি কেনেকুৱা লাগিল মতামত জনাবলৈ নেপাহৰিব। পাৰিলে কমেণ্ট বক্সত জয় হনুমান বুলি লিখিলেই হ'ব। মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে কোনোবা বন্ধু বান্ধৱী, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আপোনালোকে ৰামচৰিত মানসৰ সকলোবোৰ কাণ্ড শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় হনুমান, জয় শ্ৰীৰাম।